আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে চৰকাৰে আপোনালোকক দিব এইকেইটা সুবিধা। তো আপোনালোকে লাখ টকালৈকে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে অতি সোনকালে খুব সম্ভৱ মে'ৰ পৰাই আপোনালোকে এইসমূহ পাবলৈ আৰম্ভ কৰিব। এতিয়া কোনকেইটা সুবিধা কি, যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই আপোনালোকে কি কৰক, এতিয়াই আপোনালোকে আবেদন কৰক, কেনেদৰে কি পাব, কোনসকলে পাব, এই সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু আপোনালোকে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডৰ ক্ষেত্ৰত এতিয়া কি হৈছে, বহুতে আবেদন কৰিব পৰা নাই, ৰেচন কাৰ্ডখন পোৱা নাই, পাব লাগে তেওঁলোকে। ৰেচন কাৰ্ডখন থাকিলে বহুতখিনি সুবিধা হয়। এতিয়া আপোনালোকে অতি সোনকালে এই সুবিধাসমূহ পাবলৈ গৈ আছে। ৰেচন কাৰ্ডখন যদি আপোনালোকে থাকে, পোনপ্ৰথমে আপোনালোকে বিনামূলীয়া চাউলখিনি পালে। চাউল পোৱাৰ পিছত আপোনালোকে আহি গ'ল যিতিয়া সুলভ মূল্যত দি আছে, দাইল, চেনি, নিমখ এইসমূহ আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক সময়ত সেইখিনি সম্পূৰ্ণ বিনামূলীয়া কৰাৰ উপৰিও আৰু ইয়াৰ সমান্তৰালকৈ কি দিয়াৰ কথা কৈছে, মিঠাতেলো দিয়াৰ কথা প্ৰসংগ উল্লেখ কৰিছে। বাৰু যি কি নহওক, সেইখিনিতো আমি আগন্তুক সময়ত দেখিম কেনেদৰে কি কাৰ্যকৰী কৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি কেনেদৰে সেইখিনি কৰিব পাৰে, সেইখিনি আমি কথা পিছত আলোচনা কৰিম। এতিয়া বিষয়টো হ'ল ৰেচন কাৰ্ডখন যদি আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকে কিসমূহ সুবিধা পাব। আপোনালোকে প্ৰথম কথা, আপোনালোকে ৰেচন কাৰ্ডখন থকাৰ লগে লগে অৰুণোদয় আঁচনি পাব। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক সাঙুৰি লোৱা হয় আৰু অৰুণোদয় আঁচনি আপোনালোকে পাবলৈ হ'লে ৰেচন কাৰ্ডখন আপোনালোকক লাগিব। আমি যদি দ্বিতীয়তে চাওঁ তেনেহ'লে আপোনালোকে আয়ুষ্মান কাৰ্ডখন থাকিলে তেনেহ'লে আপোনালোকৰ বাবে কি সুবিধাসমূহ হ'ব, যে মেডিকেলত কিবা যদি আপোনালোকৰ সেইখিনি খৰচ পাতি দিবলগীয়া হয় 5 লাখ টকালৈকে আপোনালোকে সেইখিনি সুবিধা পায়। আৰু নেক্সট যদি আমি চাওঁ তেনেহ'লে ৰেচন কাৰ্ডখন যদি আপোনালোকে থাকে তেনেহ'লে আৰু এটা বহুত বেছি গুৰুত্বপূৰ্ণ এইটো হয়, আপোনালোকে এই কাৰ্যকৰী হ'বলৈ গৈ আছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, সেইটো হৈছে আপোনালোকে চৰকাৰী ঘৰ। ৰেচন কাৰ্ডখন থকাৰ লগে লগে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে। আৰু এতিয়া যিহেতু নতুনকৈ চৰকাৰী ঘৰ অতি সোনকালে দিয়াৰ কথা কৈছে, আগন্তুক 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া এইখিনি আপোনালোকে গমেই পাইছে। আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব আৰু ফলাফল ঘোষণা কৰাৰ পাছতে আপোনালোকে অতি সোনকালে এই চৰকাৰী ঘৰ দিয়াৰ কথা কৈছে। তেনেহ'লে আপোনালোকে এই চৰকাৰী আপোনালোকৰ যিখন ৰেচন কাৰ্ডখন থোৱাৰ লগে লগে আপোনালোকে কোনসমূহ সুবিধা হ'ল, লাখ টকা 5 লাখ টকালৈকে আপোনালোকে আয়ুষ্মান কাৰ্ড, আৰু আপোনালোকে মে' খুব সম্ভৱ আপোনালোকে মে' পিছৰ পৰাই আপোনালোকে লাভ কৰিব এই যি চৰকাৰী ঘৰ। এতিয়া চৰকাৰী ঘৰ এতিয়া প্ৰায় কিমানকৈ হ'ব, আপোনালোকৰ প্ৰায় 3 লাখ টকাৰ ওচৰা-ওচৰি হ'বগৈ চৰকাৰী ঘৰৰ পইচা। তো সেইবাবে আপোনালোকে ৰেচন কাৰ্ডখন যদি আপোনালোকৰ নাই তেনেহ'লে অতি সোনকালে আপোনালোকে আবেদন কৰি লওক। আৰু ৰেচন কাৰ্ড থকাৰ লগে লগে আপোনালোকৰ যি ঘৰত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কলেজত যদি পঢ়ি আছে তেওঁলোককো সেইখিনি বহুত বিনামূলীয়াকৈ ৰেহাই দিয়া হৈছে। তো ৰেচন কাৰ্ডখন এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে। আৰু ৰেচন কাৰ্ডখন আপোনালোকৰ যদি নাই তেনেহ'লে আপোনালোকে আবেদন কৰি লওক, ক'ৰবাৰ লগত যোগাযোগ কৰক, ছাপ্লাই ইনস্পেক্টৰৰ লগত আপোনালোকে অফিচৰ লগত ছাপ্লাই অফিচৰ লগত আপোনালোকে সেইখিনি যোগাযোগ কৰি অতি সোনকালে আবেদন কৰি আপোনালোকে সেইখিনি কি কৰক, আপোনাৰ নামত ৰেচন কাৰ্ডখন উলিয়াই লওক। যদি আপোনালোকে এতিয়া আপোনালোকৰ ঘৰত কোনোবা সদস্যৰ নামভৰ্তি কৰিবলৈ আছে তেনেহ'লে নামভৰ্তি আপোনালোকে কৰি লওক। কাৰণ কেলৈ, এজন সদস্যৰ বিপৰীতে কিমানকৈ পায়, 5 কেজিকৈ চাউল দিয়া হয়। তো আগন্তুক সময়ত আপোনালোকে কি পালে, ৰেচন কাৰ্ডখন হোৱাৰ লগে লগে চৰকাৰী ঘৰ পালে, অৰুণোদয় পালে, চৰকাৰী যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে কলেজত বা স্কুলত পঢ়ি আছে তেওঁলোকে সেইখিনি সুবিধা পালে, আয়ুষ্মান পালে। তো এই সকলোখিনি সুবিধা লাভ কৰিবলৈ হ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ড আপোনালোকৰ যদি নাই তেনেহ'লে অতি সোনকালে আবেদন কৰি আপোনালোকে যুগুত কৰি লওক। আৰু ৰেচন কাৰ্ড যিসকলে আছে সেইসকলে সুবিধা পাব। কিন্তু ৰেচন কাৰ্ডখন থাকিলেই নহ'ব, ৰেচন কাৰ্ডখনত থকাৰ পাছত আপোনালোকে এই যি অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰ হওক বা আপোনালোকে কলেজৰ ছাত্ৰ ছাত্ৰীসকলে হওক, এইসকলক তেওঁলোকৰ বাৰ্ষিক আয়ৰ ওপৰত তেওঁলোকে সেইখিনি প্ৰমাণপত্ৰ দিব লাগিব। কিয় কাৰণে, চৰকাৰী চাকৰিয়ালে এইখিনি সুবিধা নাপাব। কাৰণ কেলৈ, এতিয়া আমি দেখা গৈছে যে চৰকাৰী চাকৰিয়ালসকলকো ৰেচন কাৰ্ড এখন দিয়া হৈছে। আৰু সেইবাবে এইসকলকহে ধৰা হ'ব যিসকল একেবাৰে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, তেওঁলোককহে সেইখিনি দিয়া হ'ব। তো সেইবাবে এই সুবিধাসমূহ আপোনালোকে লাভ কৰিবলৈ চৰকাৰী আপোনালোকে ৰেচন কাৰ্ডখন অতি সোনকালে আবেদন কৰি লওক। তো আগন্তুক সময়ত খবৰসমূহ আহিলে নিশ্চয় জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ অহা কালে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।